সভাপতি পদ অধিষ্ঠিত হ'ল অতি সুন্দৰভাৱে কি ক'ব? হয়, পোনপ্ৰথমে মই আমাৰ এই 11 সংখ্যক যি আমাৰ লখিমপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ যি দ্বিবাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত হৈ গৈছে, সেই দ্বিবাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী আমাৰ সন্মানীয় প্ৰতিনিধি শিমলগুৰিৰ পৰা ইয়াত চাউল যোৱাৰলৈকে যিমান আমাৰ আঞ্চলিক সমিতিসমূহ আছে, সেই আঞ্চলিক সমিতিসমূহৰ পৰা অহা আমাৰ প্ৰত্যেকগৰাকী আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে কৰি জিলাৰ নেতৃত্ববৰ্গক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ যি এক নিদৰ্শন যে বিনা নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে সমিতি গঠন যি এক প্ৰক্ৰিয়া, এই একে প্ৰক্ৰিয়াতে আমি আজি লখিমপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থা আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে আমি সমূহ জিলা প্ৰতিনিধিবৰ্গক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বৰ্তমানৰ সভাপতি আৰু সম্পাদক সাধাৰণ সম্পাদক যি দুয়োগৰাকী, তেখেতসকলে উদাৰ মনোভাৱেৰে আমাক যি আসনসমূহ এৰি থৈ আহি থকা উঠি অহা যুৱ প্ৰজন্মক যি তেখেতসকলে সাহস আৰু প্ৰেৰণা যোগায়, তেখেতসকলে আমাক আসনত অলংকৃত কৰালে, তাৰ বাবে তেখেতসকলৰ প্ৰতিও আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোকে লগত লৈ আহি থাকিবলগীয়া দিনবোৰত আমি গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিব বিচাৰিছোঁ। প্ৰতিনিধি সভাত আজি যি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গ'ল, সকলো প্ৰতিনিধিবৰ্গলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এটাই আমাৰ উদ্দেশ্য, লখিমপুৰ জিলাত যি নতুন সমিতি গঠন হৈছে, সেই সমিতিখনে আগন্তুক দিনত লখিমপুৰৰ উন্নতিৰ বিকাশে শৈক্ষিক শিক্ষা অৰ্থনৈতিকৰ উন্নতিৰ হকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলাই সদায় কাম কৰি যাম। ইয়াত কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ঐক্যবদ্ধভাৱে সকলো মিলি সকলো জাতিৰ লগত সকলো জাতীয় সংগঠনৰ লগত মিলি কাণত কাণ হাতত হাত মিলাই আমি লখিমপুৰ জিলাৰ লগতে অসমৰ অৰ্থনৈতিক শিক্ষা দিশত উন্নতিৰ হকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলাই আমি কাম কৰি যাম। আৰু লগতে যি আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্মানীয় সুনীল চেত্ৰী ডাঙৰীয়াৰ এটা উদ্দেশ্য আছে, এটা ভিজন আছে যে ঘৰ ঘৰ আছো, সেই যিটো উদ্দেশ্য, এই উদ্দেশ্যলৈ সদায় কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা, কেন্দ্ৰীয় সমিতিয়ে যি নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা পালন কৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই লখিমপুৰ জিলাত কাম কৰি যাব। আৰু লগতে যি আমাৰ লখিমপুৰ জিলাৰ মানে এটা সমস্যা এটা আছে, সেই সমস্যা ডি ভোটাৰৰ সমস্যা, এই ডি ভোটাৰ সমস্যা আৰু এইবিলাক ডি ভোটাৰ সমস্যা মাটিৰ সমস্যা লৈ আগন্তুক দিনত লখিমপুৰ জিলাত মানে চৰকাৰৰ পক্ষত যদি কাম হয় তেতিয়াহ'লে কাম কৰি যাম, যদি নহয় তেতিয়াহ'লে গণতান্ত্ৰিক আন্দোলন কৰি হ'লেও আমি নিজৰ প্ৰাপ্য ল'বলৈ কিন্তু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা আমি আজি নৱনিৰ্বাচিত দিছোঁ আমাৰ সভাপতি সম্পাদক লগতে আমাৰ জিলা যিটো নতুন ৰূপত আমি লখিমপুৰ জিলা সমিতি আমি হ'ল। আমি আজি যিটো ভিজন লৈ আমি যাম, আমি ভিজনত যিটো কাম কৰিম আগতে আপোনালোকে দেখা পাব বহুদিন আগতে আমাৰ যিটো কেন্দ্ৰীয় সমিতি গঠন হ'ল সুনীল চেত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো তেখেতৰ ভিজন প্লেন আছে, তেখেতৰ যি চিন্তাধাৰণা আছে অসমৰ গোৰ্খা জাতি লৈ, তেখেতৰ যিটো ভিজন প্লেন আছে সেই ভিজন প্লেনত আমি সদায় একমত হৈ তেখেতৰ নিৰ্দেশনা লৈ আমি কাম কৰিম। আৰু তেখেতৰ যিটো ঘৰ ঘৰ ৰাখছোঁ যিটো তেখেতে যিটো ভিজন প্লেন লৈছে, আমি সেই প্লেন তেখেতৰ গাইডেন্স লৈ আমি সদায় কাম কৰিম। লখিমপুৰ জিলাই সদায় তেখেতৰ গাইডেন্স কাম কৰিব। আমাৰ লখিমপুৰ জিলাৰ যিটো আগন্তুক দিনত যিটো জিলা সমিতিয়ে কাম কৰিব, একমত হৈ আমি আমাৰ পদৰ মূল্য ৰাখি আমি সদায় কাম কৰিম। আমি সদায় একমত হৈ কাম কৰিব লাগিব। লখিমপুৰ জিলাক আমি এটা নতুন দৃষ্টিৰে লৈ যাব লাগিব, আমি সেইটো আহ্বান কৰোঁ। আৰু আমাকো অসমত বসবাস কৰা লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খা আমাৰ বসবাস কৰা জাতিহঁতে আমাক সহায় কৰে। আমাৰ যি সুনীল চেত্ৰী ডাঙৰীয়াৰ যি ভিজন প্লেন আছে, এই ভিজন প্লেনত আগবঢ়াৰ কাৰণে তেখেতৰ যিটো প্লেন লৈ আমি কাম কৰিম।